নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেল জ্ঞান কৌশললৈ স্বাগতম। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান পলিটি ৰিলেটেড কিছুমান কুৱেশ্যন আলোচনা কৰিম, যিবোৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। গতিকে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, হু এমং দি ফলোয়িং কেন ছাছপেণ্ড দি ফাণ্ডামেণ্টেল ৰাইটছ? অপশ্যনত আছে পাৰ্লিয়ামেণ্ট, প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, সুপ্ৰিম কোৰ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেছিডেণ্ট, কাৰণ প্ৰেছিডেণ্টেহে কেৱল ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড কৰিব পাৰে জৰুৰীকালীন অৱস্থাৰ সময়ত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ৰাইট টু ভোট কেন বি প্লেচড ইন হুইচ এমং দি ফলোয়িং কেটেগৰিজ? ইয়াত কুৱেশ্যনত কোৱা হৈছে ৰাইট টু ভোট কোনটো কেটেগৰীত অন্তৰ্ভুক্ত কৰা হৈছে। অপশ্যনত আছে ফাণ্ডামেণ্টেল ৰাইট, কনষ্টিটিউশ্যনেল অব্লিগেশ্যন, ফাণ্ডামেণ্টেল ডিউটি, লিগেল ৰাইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিগেল ৰাইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হাউ মেনি ফৰ্মাৰ প্ৰেছিডেণ্টছ হেভ বিন এৱাৰ্ডেড ভাৰত ৰত্ন টিল নাও? ইয়াত কোৱা হৈছে যে কিমানজন প্ৰেছিডেণ্টক এতিয়ালৈকে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। অপশ্যনত আছে 2, 3, 6 and 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6। বৰ্তমানলৈকে ভাৰতবৰ্ষত 6জন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন, ৰাজেন্দ্ৰ প্ৰসাদ, জাকিৰ হুছেইন, APJ আব্দুল কালাম, ডক্টৰ বি গিৰি আৰু প্ৰণৱ মুখাৰ্জী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইন হুইচ ইয়াৰ ফাৰ্ষ্ট বেকৱাৰ্ড ক্লাছেছ কমিশ্যন ৱাজ এপইণ্টেড? অপশ্যনত আছে 1951, 1952, 1953, 1954। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1953। 1953ত পোনপ্ৰথমবাৰৰ বাবে বেকৱাৰ্ড ক্লাছেছ কমিশ্যন গঠন কৰা হৈছিল আৰু ইয়াৰ চেয়াৰমেনশ্বিপত আছিলে কাকা কালেকাৰ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেনশ্যন আনটাচেবিলিটি ইন হুইচ অফ দি ফলোয়িং আৰ্টিকলছ? ইয়াত কোৱা হৈছে যে কনষ্টিটিউশ্যনৰ কোনটো অনুচ্ছেদত আনটাচেবিলিটিৰ কথা উল্লেখ কৰা হৈছে। অপশ্যনত আছে আৰ্টিকল 15, আৰ্টিকল 16, আৰ্টিকল 17 আৰু আৰ্টিকল 18। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 17। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া এক্ট ৱাজ ৰিজাল্ট অফ হুইচ অফ দি ফলোয়িং পেক্টছ? অপশ্যনত আছে মাউণ্ট বেটেন প্লেন, লক্ষ্ণৌ পেক্ট, দিল্লী মেনিফেষ্টো, দিল্লী পেক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাউণ্ট বেটেন প্লেন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ এক্ট প্ৰভাইডেড ফৰ ৰাইট টু ভোট টু ওমেন? অপশ্যনত আছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, দ্য টোটেল নাম্বাৰ অফ মিনিষ্টাৰ্ছ ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ শ্বেল নট এক্সিড? অৰ্থাৎ ইয়াত কোৱা হৈছে যে মিনিষ্টাৰৰ সংখ্যা কিমান হ'ব লাগে বা কিমানলৈকে সীমিত থাকিব লাগে। ইয়াত এনচাৰত আছে 20% মেম্বাৰ্ছ অফ দি লোকসভা, 10% মেম্বাৰ অফ দি লোকসভা, 25% মেম্বাৰ্ছ অফ দি লোকসভা এণ্ড 15% অফ দি লোকসভা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 15% মেম্বাৰ অফ দি লোকসভা। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, হুইচ অফ দি ফলোয়িং আৰ দি পাৱাৰ্ছ অফ দি সুপ্ৰিম কোৰ্ট? অপশ্যনত আছে অৰিজিনেল এণ্ড এপিলেট জুৰিছডিকশ্যন, এপইণ্টমেণ্ট অফ এডহক জাজেছ, জুডিচিয়েল ৰিভিউ, অল দি এবভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, অৰ্থাৎ অল দি এবভ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, হুইচ অফ দি ফলোয়িং কমিশ্যন ৱাজ এপইণ্টেড বাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অন ইউনিয়ন ষ্টেট ৰিলেশ্যনছ ইন 1983? অপশ্যনত আছে চৰকাৰীয়া কমিশ্যন, দত্তা কমিশ্যন, শ্বাটালভেড কমিশ্যন এণ্ড ৰাজামানাৰ কমিশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চৰকাৰীয়া কমিশ্যন, 1983। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, হুইচ অফ দি ফলোয়িং আৰ্টিকলছ ডিলছ উইথ দি ইলেকশ্যন অফ দি ভাইচ প্ৰেছিডেণ্ট? ইয়াৰ অপশ্যনত আছে আৰ্টিকল 64, আৰ্টিকল 68, আৰ্টিকল 66, আৰ্টিকল 62। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, অৰ্থাৎ আৰ্টিকল 66। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, নীতি আয়োগ কেম ইনটু এফেক্ট ফ্ৰম? ইয়াত অপশ্যনত আছে 1 March 2015, 1 April 2015, 1 January 2015, 25 December 2014। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1 January 2015। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, হুইচ অফ দি ফলোয়িং ষ্টেট ৱাজ দ্য ফাৰ্ষ্ট টু এষ্টাব্লিছ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ? অপশ্যনত আছে ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, ৱেষ্ট বেংগল, গুজৰাট।
ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান পৰৱৰ্তী কুৱেশ্যনটো হৈছে which of the following states have no panchayati raj institution at all অপশ্যনত আছে নাগালেণ্ড আসাম কেৰালা ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাগালেণ্ড পৰৱৰ্তী কুৱেশ্যনটো হৈছে at present how many high courts are there in India অপশ্যনত আছে 25 21 28 29 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 25 পৰৱৰ্তী কুৱেশ্যনটো হ'ল which was the first Indian state to establish the institution of লোকায়ুক্ত অপশ্যনত আছে বিহাৰ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মহাৰাষ্ট্ৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল in which part of the Indian constitution the fundamental rights are provided অপশ্যনত আছে part 2 part 3 part 4 আৰু part 5 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি part 3 পৰৱৰ্তী কুৱেশ্যনটো হৈছে national emergency is declared under which of the following articles অপশ্যনত আছে article 358 article 352 article 359 article 360 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি article 352 পৰৱৰ্তী কুৱেশ্যনটো হ'ল elections in India for parliament and state legislature are conducted by অপশ্যনত আছে president state election commission governor election commission of India ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি election commission of India পৰৱৰ্তী কুৱেশ্যনটো হ'ল the number of seats reserved for scheduled caste in the Lok Sabha is অপশ্যনত আছে 59 84 89 99 শুদ্ধ উত্তৰ হ'ব 84 অপশ্যন বি পৰৱৰ্তী কুৱেশ্যনটো হ'ল which of the following article of Indian Constitution is directed to establish uniform civil code অপশ্যনত আছে article 45 article 39 article 44 and article 40 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি article 44 পৰৱৰ্তী কুৱেশ্যনটো হ'ল currently there are how many members in the election commission অপশ্যনত আছে 1 2 3 and 4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 3 পৰৱৰ্তী কুৱেশ্যনটো হ'ল who appoints the chief election commissioner of election commission অপশ্যনত আছে prime minister of India chief justice of India president of India and Lok Sabha speaker ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি president of India পৰৱৰ্তী কুৱেশ্যনটো হ'ল Indian constitution took the concept of single citizenship from অপশ্যনত আছে USA UK Australia and Japan ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি UK পৰৱৰ্তী কুৱেশ্যনটো হ'ল in which list of Indian constitution is the citizenship included অপশ্যনত আছে state list union list concurrent list and last optionটো হ'ল none of the above ইয়াৰ শুদ্ধ উত্তৰটো হ'ব union list অৰ্থাৎ অপশ্যন বি পৰৱৰ্তী কুৱেশ্যন অৰ্থাৎ এই ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন হ'ল when was the citizenship amendment bill passed by the parliament অপশ্যনত আছে 2020 2018 2019 and 2017 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 2019 গতিকে বন্ধুসকল এয়াই আছিল আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰা কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন গতিকে বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব